Dear students, welcome to my channel Practical Maths Guru. আজি পুনৰ আলোচনাৰ দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুট ইয়াৰে কিছুমান সাধাৰণ ধাৰণাসমূহ ইয়াতে দিয়া আছে। তো ধাৰণাসমূহ হ'ল যদি কোনো এটা স্বাভাৱিক সংখ্যা mক n স্কোয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত nও এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হয়। এতিয়া চোৱা কি কৈছে যে স্বাভাৱিক সংখ্যা mক n স্কোয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি। আমি উদাহৰণস্বৰূপে স্বাভাৱিক সংখ্যা এটা লৈ ল'লো 4। 4ক আমি কি লিখিব পাৰোঁ? একে সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ 2 into 2 2 স্কোয়াৰ লিখিব পাৰোঁ। সো এইটো যদি আমি কি লৈছোঁ m এইটো হ'ব কি n স্কোয়াৰ। এইটো হ'ল m 9 লৈছোঁ এইটো কিমান হ'ব 3 স্কোয়াৰ। এইটো m কিমান লৈছোঁ 16 এইটো হ'ব কিমান 4 স্কোয়াৰ। তো ঠিক একেদৰে আমি যদি কি কৰোঁ 25 সমান আমি কি লিখিব পাৰোঁ 5 স্কোয়াৰ 5 স্কোয়াৰ লিখিব পাৰোঁ। ঠিক একেদৰে কি 36 আমি কি লিখিব পাৰোঁ 6 স্কোয়াৰ ইত্যাদি আৰু বহুতো আছে। সো 4 9 16 25 36 এই সংখ্যাবোৰ হ'ব কি বৰ্গ সংখ্যা। আৰু এটা দিয়া আছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি থাকে 0 1 4 5 6 9 ৰে শেষ হয়। এইকেইটা আমি ভালকৈ মনত ৰাখিব লাগিব যাতে আমি পটককে বৰ্গ সংখ্যাবোৰ ওলাই দিব পাৰোঁ। সো বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। উদাহৰণস্বৰূপে চোৱা 100 100 দিছে এই 100 ইয়াতে শূন্য কিমানটা আছে দুটা আছে গতিকে কিমান পালো যুগ্ম সংখ্যক পালো। 400ৰ স্কোয়াৰৰ কৰিলে কিমান হ'ব এইটো 1,60,000 হয় গতিকে চোৱা ইয়াতো কি আছে যুগ্ম সংখ্যক শূন্য আছে। আৰু এটা দিছে ধাৰণা 4 নাম্বাৰটো যে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে 7ৰ বৰ্গ কিমান হয় 49 আমি জানো 7 বৰ্গ মানে কি একেই বস্তু দুইবাৰ পূৰণ কৰা। তো 7 হ'ল কি 7 পূৰণ 7 গতিকে কিমান হ'ব 49। তো 7ৰ বৰ্গ কিমান হয় 49 হৈ গ'ল। তো 49ৰ বৰ্গমূল কিমান হ'ব 7। এইটো 49ৰ বৰ্গমূলটো কেনেকৈ ওলোৱা হয় বৰ্গমূল ওলোৱাৰ চিহ্নটো হ'ল এইটো। তো কিমান হ'ব এইটো 7 স্কোয়াৰ। তো কি হয় 7 স্কোয়াৰ মানে কি হ'ব এটা আহি যাব বাহিৰত গতিকে কি হ'ব 7। গতিকে 49ৰ বৰ্গমূল হ'ল 7 অৰ্থাৎ এর বর্গ বি হলে বির বর্গমূল এ হ'ব। ঠিক একেদৰে 5 নম্বৰটো দিছে চোৱা প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে এটা ধনাত্মক আনটো কি ঋণাত্মক। তো উদাহৰণস্বৰূপে আমি কি লৈছোঁ 49ৰ বৰ্গমূল দুটা 7 আৰু -7। তো কোনো এটা সংখ্যাৰ ধনাত্মক বৰ্গমূল আন্ডাৰ ৰুট মানে বর্গমূল প্রতীকেৰে নির্দেশ করা হয়। উদাহৰণস্বৰূপে √4 মানে বর্গমূল 4 সমান 2 কিন্তু -2 নহয়। আৰু কৈছে √49 = 7 কিন্তু -7 নহয়। আৰু এইটো চেপ্টাৰত আমি কি কৰিম সদায় ধনাত্মক বৰ্গমূলৰ কথাহে আলোচনা কৰিম। তো আৰু এটা আছে 6 নাম্বাৰ ধাৰণাটো চাই লোৱা মোস্ট ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ ওপৰত বহুত কুৱেশ্যন হয়। তো 6 নম্বৰটো হ'ল nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত টুৱাইচেণ্টা স্বাভাৱিক সংখ্যা থাকে। তো কি কৈছে ইয়াতে nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত টুৱাইচেণ্টা স্বাভাৱিক সংখ্যা থাকে। কেনেকৈ থাকে সাপোজ আমি এটা সংখ্যা লৈছোঁ n সমান আমি কিমান লৈছোঁ 11। চাই লোৱা n সমান আমি 11 লৈছোঁ। তেনেহ'লে n+1 কিমান হ'ব n+1 = কি হ'ব 11 + 1 কিমান হ'ল 12। তো ইয়াৰ বৰ্গ 11ৰ বৰ্গ কৰিলে কিমান হ'ব 11ৰ বৰ্গ কৰিলে হ'ব কি 121 আৰু 12ৰ বৰ্গ কৰিলে কিমান হ'ব 144। তো এই দুটা সংখ্যাৰ মাজত কি আছে বহুতো সংখ্যা আছে। তো কিমানটা আছে আমি সেইটো ওলাব লাগিব আৰু ইয়াতে এটা ভালকৈ হেৰিটো দি দিছে যে টুৱাইচেণ্টা স্বাভাৱিক সংখ্যা পোৱা যায়। চোৱা টুৱাইচেণ্টা স্বাভাৱিক সংখ্যা পোৱা যায় এই দুটাৰ মাজত কেনেকৈ হ'ব তো আমি n কিমান লৈছোঁ 11 লৈছোঁ 11টো ইয়াতে পুট কৰি দিয়ে কিমান হ'ব 2 11 গুণ কিমান হয় 22। তো এই দুটাৰ মাজত কিমানটা সংখ্যা থাকিব 22টা সংখ্যা থাকিব একেবাৰে ইজি ভালকৈ বুজি লোৱা। তো এইবাৰ আমি কি কৰিম এক্সাৰসাইজ ৰিভিজনটো আৰম্ভ কৰিম। কিন্তু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে লাইক আৰু শ্বেয়াৰ কৰিবা। তো এইবাৰ চোৱা ৰিভিজন 2ৰ এক্সাৰসাইজৰ 1 নম্বৰ কুৱেশ্যনটো
হ'ল তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? তো 1 নম্বৰ দিছে 272, 2 নম্বৰ দিছে 79, 3 নম্বৰ দিছে 400 আৰু 4 নম্বৰ দিছে 2637। তো এইবিলাকৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? একেবাৰে সহজ। তো চাই লোৱা কেনেকৈ কৰা হয়। চাই লোৱা এইটোৰ বৰ্গৰ কৈছে সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একৰ স্থান কি হ'ব? তো বৰ্গ সংখ্যা ওলাবলৈ হ'লে আমি কি কৰিব লাগিব? এই দুটা বস্তু একেলগে পূৰণ কৰিব লাগিব। 272 ইনটু 272। তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ? একেবাৰে ওলাই দিব পাৰোঁ, কাৰণ দুটা একে বস্তু ইয়াতে পূৰণ কৰিব লাগিব। চাই লোৱা 272, 272 কিমান হয়? 2 2 গুণ 4, 2 7 গুণ 14 4, 1 থাকিল 2 গুণ 4 5, 7 2 গুণ 14 4 1, 7 7 গুণ 49 51, 0 5, 14 16 17 18 19 আৰু কিমান হয়? চাই লোৱা 2 2 গুণ হ'ল 4, 2 7 গুণ 14 4, 1 গুণ 4 5, কিমান হয়? 4 8 9 13 6 7। তো কিমান হ'ল? এটা হ'ব 7 3 9 8 4, 7 3 9 8 4। এইটো চোৱা, একক স্থানত কিমান আহিল? 4 আহিল। কিন্তু আমি একেবাৰে কৈ দিব পাৰোঁ, কাৰণ দুটা বস্তু একে 2 আছে। তো এই সেম দুটা নাম্বাৰ যদি আমি একেবাৰে পূৰণ কৰি দিওঁ, লাষ্টৰ যিবিলাক একক স্থানৰ অংক আছে সেই দুটা পূৰণ কৰিলে ওলাই যায়। 2 2 গুণ 4, একক স্থানত কিমান আহি গ'ল? 4। গতিকে কিমান হ'ব? 4। তো কি হ'ব? এই বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? 4 থাকিব। লিখা যিহেতুকে ইমানৰ বৰ্গৰ 272ৰ বৰ্গৰ এককৰ স্থানৰ অংকটো বৰ্গৰ এককৰ স্থানৰ অংকটো হ'ল 4। ঠিক একেদৰে আমি কি কৰিব পাৰোঁ? 79। চোৱা 79ৰ কিমান হ'ব? 2 নম্বৰটো চাই লোৱা। 79। এতিয়া 79ৰ বৰ্গ কিমান হ'ব? লিখি ল'ব পাৰা। 79ৰ বৰ্গ কিমান হ'ব? 79 ইনটু 79। তো একক স্থানত কিমান থাকিব? আমি একেবাৰে কৈ দিব পাৰোঁ যে 9 9 গুণ কিমান? 81। তো কিমান হ'ব? 1। একেবাৰে কৈ দিব পাৰোঁ। তো লিখিব পাৰা যে এতেকে লিখিব পাৰা যে 79ৰ বৰ্গৰ এককৰ স্থানৰ অংকটো হ'ল 1। এতিয়া তুমি পূৰণ কৰিও দেখাই দিব পাৰা কিমান হয়। এতিয়া তুমি নিজে কৰিবা কিমান হয়। মইতো কৈ দিলোঁ যে একৰ স্থান পূৰণ কৰিলে যিমান হয়, এইটোৰ একক স্থানত যিমান আহে সেইটো হ'ব কি? বৰ্গৰ সংখ্যাৰ একক স্থানৰ অংকটো। তো একেদৰে তোমাৰ ইয়াতে কিমান দিছে? 400। চাই লোৱা 400 একদম ইজি হয়। 400টো কৰি ল'ব পাৰা সলভ। 400 400ৰ বৰ্গ কিমান হ'ব? কোৱাচোন। 400ৰ বৰ্গ 400ৰ বৰ্গ হ'ব কিমান? 400 ইনটু 400। চাই লোৱা কিমান হ'ব? 0 0 0 আহিব একক স্থানৰ অংকটো। গতিকে কি হ'ব? তোমালোকে মাল্টিপ্লাই কৰি ল'বা। তো লিখা এইবাৰ যে 400ৰ বৰ্গৰ এককৰ স্থানৰ অংকটো হ'ল 0। ঠিক একেদৰে আৰু এটা আছে 4 নম্বৰ, এইটো তোমালোকে নিজে কৰি ল'বা। এতিয়া আৰু এটা দিছে কুৱেশ্যন নম্বৰ 2। এবার কুৱেশ্যন নম্বৰ 2টো হ'ল চোৱা, একেবাৰে সহজ চাবা, এইবিলাক আগতে কৰি আহিছে। কি দিছে? তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? কাৰণ অলৰেডি আমি কি কৰিছোঁ, আমাৰ এইটো কৰাৰ আগত আমি বৰ্গমূলৰ কিছুমান ধাৰণাসমূহ তাতে পাইছোঁ। এই ধাৰণাসমূহৰ ভিতৰত ইয়াতে আছে চোৱা যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব লাগিব? 0 1 4 5 6 9।
যদি এইকেইটা থাকে তেনেহ'লে কি হয় বৰ্গ সংখ্যা হয়, আৰু যদি এইবিলাক নাথাকে তেনেহ'লে বৰ্গ সংখ্যা নহয়। তেনেহ'লে কুৱেশ্যনটোত কি দিছে? কুৱেশ্যনটোত দিয়া আছে তোমাৰ কি যে একক প্ৰশ্নত কি কি আছে চাই লোৱা। একক প্ৰশ্নত কি দিছে? 7, 8, 2 আৰু 0, কিন্তু 0টো আছে। 0 কিন্তু ইয়াতে যুগ্ম সংখ্যক নহয়, গতিকে এইটো বৰ্গ সংখ্যা নহয়। আৰু আমি অলৰেডি পালো কি থাকিব লাগিব, সকলো বৰ্গ সংখ্যাৰ একৰ স্থানত 0, 1, 4, 5, 6, 9, 0, 1, 4, 5, 6, 9, কিন্তু ইয়াতে এটাও নাই। 7ও নহয়, 8ও নহয়, 2ও নহয়, গতিকে এইকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয়। তোমালোকে নিজে লিখিব পাৰিবা, একেবাৰে সহজ। মই এইটো কৰি নিদিলোঁ, তোমালোকে নিজে কৰি মোক কমেণ্ট বক্সত জনাই দিবা। তো কুৱেশ্যন নম্বৰ 3 হ'ল তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? তো সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? ফাৰ্ষ্ট ওৱান ইয়াতে দিছে যে 19, 19ৰ বৰ্গ সংখ্যা কিমান হ'ব? তো 19 × 19 মাল্টিপ্লাই কৰিলে কিমান হ'ব? সেইটো হ'ব কি বৰ্গ সংখ্যা। আৰু 2 নম্বৰটোত দিছে, তথাপিতো মই এটা কৰি দি আছোঁ তোমালোকক ইজি কৰাৰ কাৰণে। চ' 19 × 19, এটা হ'ল 3 নম্বৰটো, 3ৰ 1 লিখা সল্ভ বুলি লিখি লোৱা। তো 19ৰ বৰ্গ কিমান হ'ব? 19ৰ বৰ্গ, 19ৰ বৰ্গ কৰিলে কিমান হ'ব? 19 × 19, তো 19 × 19 কিমান হয়? এই দুটা মাল্টিপ্লাই কৰি ল'ব পাৰা। মাল্টিপ্লাই কৰিলে হৈ যাব। 9 9 গুণ কিমান হয়? 1, 8, 9 কিমান হ'ব? 17, 9, 1, 1, 8, 3, তো কিমান হ'ব? 3, 8, 1, এইটো হ'ল কি 19ৰ বৰ্গ। ঠিক একেদৰে বাকীকেইটা কৰি ল'বা, একেই হয়। মই কৰি নিদিলোঁ। এবাৰ হ'ল কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তো একেবাৰে সহজ। আমি কি কৰিব লাগিব? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। তো তাৰ কাৰণে তোমালোকে পাইছা মৌলিক উৎপাদক কি? তো মৌলিক উৎপাদক কোনবিলাক হয়? যিবিলাক সংখ্যাৰ কি হয় উৎপাদক মাত্ৰ দুটা থাকে, সেইবিলাকে হ'ল কি মৌলিক সংখ্যা। তো মৌলিক সংখ্যাৰে আমি কি কৰিব লাগিব? এইবিলাকৰ বৰ্গমূল উলিয়াই ল'ব লাগিব। তো তাৰ কাৰণে ইয়াতে তোমাৰ 4 নম্বৰটো মই দেখাই দি আছোঁ। 4 নম্বৰ কুৱেশ্যনটোৰ 1 নম্বৰ দি আছে, সল্ভ লিখি ইয়াতে দিছে 1764। যেহেতু ইয়াতে কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে, আমি কি কৰিম? এইটো চোৱা, এইটো হ'ল এটা যুগ্ম সংখ্যা। যুগ্ম সংখ্যাবিলাক কি হয়? 2ৰে বিভাজ্য হয়, আৰু 2 এটা কি মৌলিক সংখ্যা। তো 2 17ত কিমান বাৰ যাব? 8 বাৰ যাব। ইয়াতে থাকিল 1 16 হ'ল, আকৌ 8 বাৰ যাব, ইয়াতে হ'ব 2। এইবাৰ আকৌ আমি কি পালোঁ? এটা যুগ্ম সংখ্যা পালোঁ, গতিকে এইটো 2 বাৰ 6। এইটো কিন্তু 2ৰে বিভাজ্য নহয়। কিয় নহয়? এইটো হ'ল একক প্ৰশ্নত কিমান আছে? 1 আছে, অযুগ্ম সংখ্যা। গতিকে আমি এবাৰ 2ৰ পিছত 3 চাম, 3ৰে হয়নে নহয়? 3ৰে হ'বলৈ হ'লে কি হ'ব লাগিব? এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব লাগিব। তো এইবাৰ চাই লোৱা যে তাৰ কাৰণে আমি কি কৰিম? এই সংখ্যাটোত থকা অংকবোৰ আমি যোগ কৰি ল'ম। যোগফল কিমান হয়? 4 + 4 + 1 কিমান হ'ব? 9। 9টো কি হয়? 3ৰে বিভাজ্য, গতিকে এইটো 3ৰে বিভাজ্য হ'ব। তো 3 একবাৰ হ'ব, 3 14ত 4 বাৰ 2 থাকিল 7। এইবাৰ 7ৰে যাব, 7 দি দিয়া 7, ইয়াতে কিমান হ'ব? 2 বাৰ 1 বাৰ, আকৌ এইটো 3ৰে বিভাজ্য হ'ব, গতিকে 3 7 গুণ 21। তো এইবাৰ আমি কি লিখিম? চাই লোৱা, এইটো হ'ল 1764। এইটো সমান সমান আমি কি লিখিম? 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7। গতিকে চাই লোৱা, এইটো এক যোৰ হ'ল, এইটো এক যোৰ হ'ল, এইটো এক যোৰ হ'ল। এইবাৰ আমাক ওলাব দিছে কি বৰ্গমূল। তো বৰ্গমূল আমি কেনেকৈ লিখিম? বৰ্গমূলৰ কাৰণে এইটো চিহ্ন আছে, এই চিহ্নটো আমি ব্যৱহাৰ কৰিম। 1 7 6 4। এইটো চোৱা, বৰ্গমূলৰ ভিতৰত যদি এক যোৰ হৈ থাকে, তাৰ কাৰণে আমি এটা ওলাই লৈ আহিব পাৰোঁ। এইবিলাক তোমালোকে আগতে পাইছা, গতিকে কেনেকৈ কৰা হয় চাই থাকা। 7 × 7, তো কিমান হ'ব? ইয়াতে যোৰ আছে, ইয়াতে যোৰ আছে, ইয়াতে যোৰ আছে, তো আমি এটাকে ওলাই লৈ আহিব পাৰোঁ। 7 তো কিমান হৈ আছে? 2 3 গুণ 6 আৰু 6 7 গুণ 42, তো কিমান হ'ব? 42। তো কিমান হ'ল? ইমানৰ বৰ্গমূল কিমান হ'ল? 42।